নগাঁৱৰ সাফাই কৰ্মীৰ দৰমহা বৃদ্ধিৰ দাবী নগাঁৱৰ মহিলা সাফাই কৰ্মীক লগত লৈ সংবাদ মাধ্যমৰ আগত সদৌ অসম সাফাই কৰ্মী সন্থাৰ নেতৃত্ব আৰু সমাজসেৱক ভীম বাস্পৰে নগাঁও পৌৰসভাৰ কৰ্তৃপক্ষক এই দাবী জনায় 31 জুলাইৰ ভিতৰত সাফাই কৰ্মীৰ দৰমহা বৃদ্ধিৰ দাবী অন্যথা 1 আগষ্টৰ সাফাই কৰ্মী নামিব আন্দোলনত 20 জুলাইত গুৱাহাটীত হ'ব সাফাই কৰ্মীৰ সমাৱেশত অংশগ্ৰহণ কৰিবলৈ বিজেপিৰ সভাপতি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা অশোক সিংহলক আহ্বান নগাঁও পৌৰসভা কৰ্তৃপক্ষক সমালোচনা ভীম বাস্পৰৰ উল্লেখ্য যে সাফাই কৰ্মীসকলে মাহিলী দৰমহা পায় মাত্ৰ 5,000 টকা টাইম লাগিব আমাক ভাইস চেয়ারম্যান কৈছিল যে এতিয়া ইমান সোনকালে বঢ়াব নোৱাৰো 1 ঘণ্টা কাম কৰিলে তো নহব মই কৈছো আপুনি 1 ঘণ্টা কিয় 4 ঘণ্টা কৰক আমার আপত্তি নাই কিন্তু দৰমাটো বঢ়াবই লাগিব আৰু যদি দৰমা ইহঁতৰ নবাঢ়ে তেনে 100% আগষ্টৰ পৰা ষ্ট্ৰাইক হ'ব লাগে মই ষ্ট্ৰাইক নিদিওঁ নিজে কাম নকৰিব কিয় আমাৰ নগাঁও মিউনিচিপালিটি বৰ্ডৰ হিচাপত 1 ঘণ্টা মানুহ কামে নাহে কামে নকৰে যদি কামে নকৰে ঘৰত থাকিব আগষ্ট মাহত তেতিয়া গম পাম যেতিয়া ৰাস্তা সফৰ যেতিয়া লেত্ৰা হৈ যাব তেতিয়া গম পাব মানুহ আমি সাফাই কৰ্মী খালি সাফাইয়ে কৰি থাকিম আৰু চেয়াৰম্যান বিলাক অ্যাওয়ার্ড লৈ থাকিব দিল্লী যাই সাফাই বেস্ট অ্যাওয়ার্ড স্বচ্ছতা অ্যাওয়ার্ড এনেকা নহব না আমাৰ অসম পুলিচ আমাৰ এই এক্সিকিউটিভ অফিচাৰ সব পার্মানেন্ট চাকৰি পাইছে কিন্তু সাফাই কৰ্মী খালি কন্টেক্ট আৰু আমি কন্টেক্টতো কাম কৰিম আৰু ভাবিব যে আমাৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'ব ক'ত পৰা হ'ব আমি যদি 5,000 দৰমহা ইহঁতক দিলে ইহঁতৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'ব কেতিয়া হ'ব নোৱাৰে 5,000 কি হয় 5,000 ইহঁতৰ ৰুম ভাড়াতে যায় এই কাৰণে আমি কৈছো আমাৰ নগাঁও চোৰা চুপ ৰৈ না আৱাজ আজি পৌৰসভা অফিচত আপোনালোকে আহিছে কিভাৱে মই ভীম বাস্পৰ মোৰ লগত অল অসম সাফাই কৰ্মী ইউনিয়নৰ প্ৰেচিডেণ্ট ৰোহন বাস্পৰে আজি আমি নগাঁৱত আহিছিলোঁ নগাঁৱত আমাৰ সাফাই কৰ্মী মহিলাবিলাক এক মাহ আগতে ভিডিঅ' বনাইছিলে কি ইহঁতক দৰমহা কম আছে আৰু সঁচাকৈ ইহঁতৰ দৰমহা বহুত কম আছে 5,000 দৰমহা পাই আছে 5,000 দৰমহা লৈ কোনো কাম কৰিব নাপাৰে কোনো লাইফত ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনাব নোৱাৰে আৰু যদি কোনোবা অল অসমৰ যিমান মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেন যদি ভাবি আছে যে 5,000 দৰমহা পালে যদি বহুত কাম হ'ব পাৰে তেনেহ'লে এই চেয়াৰমেনবিলাকক মই 10,000 দৰমহা দিম আমাৰ জেগাত ঝাৰু মাৰি দেখাই দিয়ক হয় কি না এই কাৰণে আমি জুলাই 31 টাইম দিছোঁ লাষ্ট ডেট আমাৰ জুলাই 31 নগাঁও পৌৰসভাৰ চেয়াৰমেনক লাষ্ট টাইম দিছোঁ লাষ্ট ডেট তাৰ আগত আপুনি 31 জুলাইত বোৰ্ড মিটিং পাতি ইহঁতৰ দৰমহাটো বঢ়াই দিব লাগিলে যদি জুলাই 31ত দৰমহা নবঢ়িলে আমি আগষ্টৰ পৰা ইহঁতে কাম চাম ইহঁতে আমাৰ সাফাই কৰ্মী কাম নকৰিব